নামতহে আমেৰিকা আয়োজক দেশখনৰ 8জন খেলুৱৈ ভাৰতীয় আজি মিনি ইণ্ডিয়াৰে যুঁজ দিব টিম ইণ্ডিয়াই টি20 বিশ্ব ক্ৰিকেটৰ আজি ভাৰত বনাম আমেৰিকাৰ মেচ টি20 বিশ্ব ক্ৰিকেটৰ মহাযুদ্ধৰ আজিৰ এখন গুৰুত্বপূৰ্ণ মেচত অৱতীৰ্ণ হ'ব ভাৰত বনাম আমেৰিকা আয়াৰলেণ্ড আৰু পাকিস্তানক গ্ৰুপ লিগৰ মেচত পৰাস্ত কৰি যথেষ্ট আত্মবিশ্বাসী ভাৰতীয় ক্ৰিকেট দল আজিৰ এই মেচখনত জয় হোৱা দলটোৱে পুনে পুনে সুপাৰ 8ত প্ৰৱেশ কৰিব বুলি জানিব পৰা গৈছে গ্ৰুপ এৰ পইণ্ট তালিকাত সম্প্ৰীতি ভাৰতৰ স্থান প্ৰথম একেদৰে দ্বিতীয় স্থানত আছে আয়োজক আমেৰিকা ইফালে ক্ৰিকেটৰ শিশু আমেৰিকাই বিগত মেচত শক্তিশালী পাকিস্তানক পৰাস্ত কৰি নিজৰ শক্তিৰ প্ৰমাণ দাঙি ধৰিছে হেহে আজিৰ মেচখন অতিকে গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে টি20 বিশ্বকাপ 2024ৰ আয়োজক আমেৰিকাক দেশৰ মাটিত পৰাস্ত কৰাই মূল লক্ষ্য ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় ক্ৰিকেট দলৰ আজিৰ মেচখনত ভাৰতীয় দলত একাধিক সালসলনি কৰাৰ সম্ভাৱনা আছে ভাৰতৰ মূল একাদশত প্ৰতিভাৱান বেটছমেন যশস্বী জয়ছোৱাল আৰু চাইনামেন কুলদীপ যাদৱক খেলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আজিৰ এই মেচখনক লৈ আন এক চৰ্চা হৈছে বিশ্বৰ ক্ৰিকেট মহলত সেয়া হৈছে ভাৰতৰ প্ৰতিপক্ষ আমেৰিকাত আছে 8গৰাকী ভাৰতীয় মূলৰ খেলুৱৈ এক কথাত মিনি ইণ্ডিয়াৰে যুঁজ হ'ব টিম ইণ্ডিয়াৰ ভাৰতত ঘৰুৱা ক্ৰিকেট ৰঞ্জী ট্ৰফি আদিৰ উপৰিও IPL খেলা একাংশ খেলুৱৈয়ে ভাৰতীয় জাতীয় দলত স্থান নাপাই দেশৰ নাগৰিকত্ব সলনি কৰিছিল সেইসকল খেলুৱৈয়ে সম্প্ৰতি যুক্তৰাষ্ট্ৰৰ নাগৰিকত্ব গ্ৰহণ কৰি দেশখনৰ হৈ ক্ৰিকেট খেলি আছে ভাৰতত থকা কালচোৱাত ঘৰুৱা ক্ৰিকেট খেলা খেলুৱৈসকলৰ ভিতৰত আছে হৰমিত সিং আৰু সৌৰভ নেত্ৰাৱালকাৰ এই দুগৰাকী খেলুৱৈৰ উপৰিও 8জন ভাৰতীয় খেলুৱৈ এইবাৰ টি20 বিশ্বকাপত আমেৰিকাক প্ৰতিনিধিত্ব কৰিছে এই 8গৰাকী খেলুৱৈৰ ভিতৰত আছে সৌৰভ নেত্ৰাৱালকাৰ হৰমিত সিং মনাংক পেটেল নীতিশ কুমাৰ মিলিন কুমাৰ নিসাৰ্গ পেটেল আৰু জয়দীপ সিং ভাৰতীয় সময় অনুসৰি আজিৰ মেচৰ সময় সন্ধিয়া 8 বজাত